ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ওইজ বিশ্বনাথ জিলাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি চাম, তাৰ লগতে আমি চাম যে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই লগে লগে সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেট্ৰিকত ভাল নম্বৰ পাবলৈ হ'লে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। তোমালোকে সকলো ধৰণৰ ইনফৰমেশ্যন হোৱাটছআপ গ্ৰুপতে পাই যাবা। 1 নম্বৰ কুৱেশ্যনটি চোৱা, কি কৈছে আমাৰ 1 নম্বৰ প্ৰশ্নত, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এইটো তোমাৰ 12 ডিচেম্বৰ 1911 হৈছিল। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো আমাক মিলাবলৈ দিছে, এইটো প্ৰথমৰ পৰা দ্বিতীয়টোলৈ মিলাবলৈ দিছে। ইয়াতে তোমাৰ চোৱা, প্ৰথমতে আছে কি সুৰেন্দ্ৰ নাথ বেনাৰ্জী, এইটো তোমাৰ বেংগলী আছিল। তাৰপিছত কৃষ্ণ কুমাৰ মিত্ৰ, এইটো তোমাৰ সঞ্জীৱনীৰ লগত বা সঞ্জীৱনী সম্পাদন কৰিছিল। ভূপেন্দ্ৰনাথ দত্ত আছিল তোমাৰ যুগান্তৰ, আৰু তোমাৰ ব্ৰহ্ম বান্ধৱ উপাধ্যায় আছিল তোমাৰ সন্ধিয়া। তো তুমি এই সাপেক্ষে চাবলৈ গ'লে এইটো চোৱা তোমাৰ এ নম্বৰৰ লগত মিলি আছে, গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ, গান্ধী আৰউইন চুক্তিৰ 1931ৰ চৰ্ত কেইটা হ'ল? যিটো আমাৰ গান্ধী আৰউইন চুক্তি আছিল সেইকেইটাত কি কি চৰ্ত আছিল সেইকেইটা আমাৰ সুধিছে। হিংসাত্মক ঘটনাৰ বাবে দোষীক সাব্যস্ত নোহোৱাকৈ সকলো বন্দীক মুকলি দিয়াৰ সিদ্ধান্ত লোৱা, এইটো কাৰেক্ট হয়। তাৰপিছত অসংগৃহীত জৰিমনা মাফ কৰা, এইটো কাৰেক্ট হয়। মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, এইটো নহয়। আমাৰ সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখ প্ৰস্তুত কৰাৰ অনুমতি প্ৰদান কৰা, এইটো হয়। গতিকে A, B, D কাৰেক্ট হ'ব আৰু চি ফলছ হ'ব। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চাবা, 4 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ তৃতীয় আন্দোলনটো কি আছিল? সেইটো আছিল ভাৰত ত্যাগ আন্দোলন। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কৈছে তলৰ ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা, এইটো আমাক সজাবলৈ দিছে। তো তোমাৰ সৰ্বপ্ৰথম আহিব কোন? অসহযোগ আন্দোলনৰ সামৰণি, তাৰপিছত আহিব চাইমন কমিশ্যন, তাৰপিছত আহিব আইন অমান্য আন্দোলন, তাৰপিছত আহিব গান্ধী আৰউইন চুক্তি। তো এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, 6 নম্বৰত কি কৈছে, 15শ শতিকাৰ অসমৰ কৃষক বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো তোমাৰ ৰাইজ মিলে দিছিল। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে সৰু এটা ইনফৰমেশ্যন, তোমালোকৰ যদি ছায়েন্সৰ তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই তিনিটা ছাবজেক্টৰ যদি তোমালোকৰ ই বুক লাগে, ই বুক ল'ব পাৰিবা। একেবাৰে কম দামত ই বুক ল'ব পাৰিবা। ই বুকৰ কাৰণে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। এইটো নম্বৰত হোৱাটছআপ কৰিলে তোমালোকে ই বুক পাই যাবা। যিহেতু সময় একেবাৰেই নাই, তোমালোকে লিখাৰ এতিয়া টাইমো নাই, গতিকে ই বুকটো লৈ ল'বা। ই বুকটো লৈ ল'লে তোমালোকে ই বুকত চেপ্টাৰ ৱাইজ MCQ পাবা, তাৰপিছত চেপ্টাৰ ৱাইজ ইনচাইট কুৱেশ্যন পাবা, যিবোৰ ইনচাইট কুৱেশ্যন পৰীক্ষাত আহে বা এইটো জিলাতো আহিছে। তাৰপিছত পাবা তোমালোকে 100% টেক্সচুৱেল কুৱেশ্যনৰ এনচাৰ, যিবোৰ কুৱেশ্যনৰ এনচাৰ তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট কমন আহে। আগবাঢ়িছোঁ আগৰ প্ৰশ্নটিলৈ। 7 নম্বৰ প্ৰশ্নটিত আমাৰ কি কৈছে চোৱা, ইয়াতে কৈছে এছা চনত কৈছে অসমত 1826 খ্ৰীষ্টাব্দত ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ পিছৰে পৰা বিদেশী শাসনৰ অৱসান ঘটাবলৈ বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংগঠিত হৈছিল। এইটো কাৰেক্ট হয়। 1828ৰ পৰা 30 খ্ৰীষ্টাব্দত সংগঠিত হোৱা গুমদুৰ কোঁৱৰ আৰু গদাধৰ বিদ্ৰোহৰ পিছত 1857 চনৰ অসমতো সৰ্বভাৰতীয় বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল। এইটো তোমাৰ মিছা হয়। তো এ ফলছ আৰু এ ট্ৰু আৰু ফলছ, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা, 8 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে তলৰ কৃষক বিদ্ৰোহসমূহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈকে সজোৱা। তো ফুলগুৰি ধাৱা, ৰঙিয়া, লাচিমা, পত্ৰুঘাটৰ বিদ্ৰোহ, এইটো তোমাৰ ডি অপশ্যনটো
কাৰেক্ট অপশ্যন হ'ব 9 নম্বৰ কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ কোনকেইটা জনহিতকৰ কামৰ হাত দিছিল তো ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰিছিল এইটো কাৰেক্ট হয় তাৰপিছত আছিল তোমাৰ বৰ্ধিত কৰৰ পৰিমাণ হ্ৰাস কৰা আৰু চৰকাৰৰ শুদ্ধ ব্যৱহাৰ পৰিৱৰ্তন কৰা এইটো কাৰেক্ট হয় অসমীয়া ভাষা সাহিত্য কলকাতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা এইটো আছিল আৰু তোমাৰ এইটো কৈছে মাটিৰ কুৰিদফীয়া বন্দোবস্তিৰ প্ৰৱৰ্তন কৰা এইটো নাছিল গতিকে এ বি আৰু সি হ'ব শুদ্ধ উত্তৰ ইয়াৰে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 10 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে কি কৈছে অসমীয়া ভাষাৰ বিজ্ঞানসন্মত উত্তৰণ আৰু অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ পদক্ষেপ লৈছিল কোনে এই পদক্ষেপ গ্ৰহণ কৰিছিল এইটো অসমীয়া ভাষা উন্নতি সাধনী সভা এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 11 নম্বৰ কুৱেশ্যনটো চাবা এছাৰছন ৰিজনিঙৰ প্ৰশ্ন হয় এছাৰছনত কি কৈছে 1893 আৰু 1894 চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কাছাৰ কামৰূপ ৰঙিয়া লাচিমা সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহৰ ৰায়ত সভাই উদ্যোগ লোৱা নাছিল এইটো কাৰেক্ট হয় আৰু ৰিজনত কৈছে এই সভাই গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰাৰ দাবী জনাইছিল এইটোতো নহয় এটা তোমাৰ পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰাৰ কাৰণে দাবী জনোৱা নাছিল তো তোমাৰ এইটো এছাৰছনটো কি হ'ব ট্ৰু হ'ব ৰিজনটো ফলছ হ'ব এছাৰছন ট্ৰু ৰিজন ফলছ এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 12 নম্বৰ কুৱেশ্যনটো চোৱা এইটো আমাক মিলাবলৈ দিছে এইটো চোৱা ভাৰত নাট্যম তোমাৰ ক'ৰ হয় এইটো তামিলনাডুৰ হয় ভাৰত নাট্যম আৰু আমাৰ সত্ৰীয়াটো আমাৰ অসমৰ হয় তো তোমাৰ এ নাম্বাৰটো 2ত আহিব এ নাম্বাৰ 2ত এইটোতো নাই আৰু বাকী গোটেইকেইটাত আছে বি নাম্বাৰটো 3ত আহিব এ নাম্বাৰটো 2 আৰু বি নাম্বাৰ 3 এইটো B1 আছে এইটো B1 আছে এইটো সি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত তোমাৰ কথকটো তোমাৰ ক'ৰ হয় উত্তৰ ভাৰতৰ হয় আৰু মোহিনীঅট্টমটো তোমাৰ কেৰেলাৰ হয় এইটো সি অপশ্যনটো কাৰেক্ট হ'ব 13 নম্বৰ প্ৰশ্নটো চাবা 13 নম্বৰত কি কৈছে অসমৰ দক্ষিণ দিশত থকা ৰাজ্যখন হ'ল দক্ষিণ দিশৰ কথা কৈছে তো দক্ষিণ দিশত আছে আমাৰ মিজোৰাম 14 নম্বৰ কুৱেশ্যনটো চাবা 14 নম্বৰ কুৱেশ্যনত কি কৈছে কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল সূচনা কৰিছিল এইটো অষ্ট্ৰিকসকলে সূচনা কৰিছিল বি অপশ্যন কাৰেক্ট হ'ব 15 নম্বৰ কুৱেশ্যনটো চোৱা দৰং জিলাত প্ৰচলিত এবিধ লোকনৃত্য এইটো তোমাৰ ঢুলীয়া ওজাপালি বি অপশ্যনটো কাৰেক্ট হ'ব 16 নম্বৰ কুৱেশ্যন যুক্তৰাষ্ট্ৰ গৃহভূমি বুলিলে কাক বুজা যায় এইটো আমেৰিকাক বুজা যায় সি অপশ্যনটো কাৰেক্ট হ'ব 17 নম্বৰ কুৱেশ্যনটো চাবা তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নহয় জৱাহৰলাল নেহৰু নাছিল এইটো তোমাৰ কাৰেক্ট হ'ব 18 নম্বৰ কুৱেশ্যনটো চাবা ৰাষ্ট্ৰসংঘৰ প্ৰধান লক্ষ্য কি ৰাষ্ট্ৰসংঘৰ প্ৰধান লক্ষ্য হৈছে তোমাৰ বিশ্ব শান্তি আৰু নিৰাপত্তা বজাই ৰখা বি অপশ্যন কাৰেক্ট হ'ব 19 নম্বৰ কুৱেশ্যন চাবা ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চন্দ্ৰৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে এইটো হৈছে সাধাৰণ সভা এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বা জেনেৰেল এছেম্বলি বুলিও কয় 20 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে এজন ছাত্ৰই বিশ্ববিদ্যালয়ৰ প্ৰকল্পৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ওপৰত গৱেষণা কৰিব বিচাৰিছে কোনটো আন্তঃৰাষ্ট্ৰীয় ৱেবছাইট আটাইতকৈ বেছি কি হ'ব উপযোগী হ'ব তো ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন অৰ্থাৎ ইউনেস্কো এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন বি অপশ্যন কাৰেক্ট হ'ব 21 নম্বৰ কুৱেশ্যনটো চাবা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা এইটো কিমান আছিল 54 তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চাবা তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ অংগ নহয় এইটো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ এইটো ৰাষ্ট্ৰসংঘৰ অংগ নহয় সি অপশ্যনটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে ভূগোলৰ যিটো শাখাই উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰাৰ সহায় কৰে সেইটোক আমি কি বুলি কওঁ সেইটোক অৰ্থনৈতিক ভূগোল বুলি কওঁ এইটো সি অপশ্যনটো কাৰেক্ট হ'ব
24 নম্বৰ কুৱেশ্যনটো চাবা 24 নম্বৰ কুৱেশ্যনত কি কৈছে পপি আৰু তাইৰ ভাইক পেলনীয়া প্লাষ্টিকৰ বটল আৰু ব্যৱহাৰৰ অনুপযোগী কাপোৰৰ পৰা গৃহসজ্জাৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি প্ৰচুৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ উপাৰ্জন পথটো কোনটো অৰ্থনৈতিক বৃত্তিৰ তোমাৰ অন্তৰ্ভুক্ত হ'ব এইটো দ্বিতীয় বৃত্তি হ'ব বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় কাৰণ তোমাৰ ডাইৰেক্টলি প্লাষ্টিকৰ ওপৰত নিৰ্ভৰশীল হয় 25 নম্বৰটো এইটো আমাৰ মিলাবলৈ দিছে চাবা এইটো অনবীকৰণযোগ্য সম্পদ এইটো কয়লা 3 নম্বৰ লগত মিলিব 1 2 3 আহিব A3 আহিব অনবীকৰণযোগ্য সম্পদ কয়লা হয় হয়নে তো A3 এটা অপশ্যনতে আছে বিত আছে তাৰপিছত B1 আহিব এইটো জাতীয় সম্পদ শিক্ষা ব্যক্তিগত সম্পদ অনবীকৰণযোগ্য সম্পদ তো তোমাৰ এটা যদি লু হয় ব্যক্তিগত সম্পদ তাৰপিছত আছে তোমাৰ স্থানীয় সম্পদ ন্যাশনাল রিসোর্স তো তোমার রাস্তাঘাটও হয় ব্যক্তিগত সম্পদ সি নম্বৰ সি ব্যক্তিগত সম্পদটো শিক্ষা হ'ব না ব্যক্তিগত সম্পদ শিক্ষা এইটো ব্যক্তিগত সম্পদ শিক্ষা হয়তো C1ত আহিব এইটো নহয় C1ত দুটাতে আছে আৰু তোমাৰ নৱীকৰণ অযোগ্য সম্পদ এইটো তোমাৰ লু A2 আহিব আৰু তোমাৰ B আহিব 1 B4 B আহিব 4ত এইটো ৰাস্তা ঘাট আৰু C আহিব 1ত আৰু তোমাৰ D আহিব 3 D3 টো দুটা অপশন সেম আছে চোন তো যেই নহওক এইটো তোমাৰ A আৰু C দুটা কাৰেক্ট হয় এটা দুটা অপশন সেম আছে এইটো কাৰেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আদি জলীয় বাষ্প আদি সেউজগৃহ গেছ এইটো কাৰেক্ট হয় এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে এইটো মিছা হয় উত্তাপ নিয়ন্ত্ৰণত সহায় নকৰে এইটো টেম্পাৰেচাৰ ইনক্ৰিজ হে কৰে গতিকে এইটো তোমাৰ এছাৰশন ট্ৰু হ'ব ৰিজনটো ফলছ হ'ব এছাৰশন ট্ৰু ৰিজন ফলছ এইটো বি অপশ্যন কি হ'ব ইয়াৰ আমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 27 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে ওপৰৰ ছবিখন পৰিৱেশৰ কোনটো সমস্যাৰ অন্তৰ্ভুক্ত হয় স্থানীয় বা লোকেল প্ৰব্লেম হয় এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব 28 নম্বৰ কোৱেশ্যনটো এইটো আমাৰ মিলাবলৈ দিছে এইটো চোৱা ইউৰোপ আৰু আফ্ৰিকা কোনটো মহাদেশে তোমাৰ সেপাৰেট কৰিছে এইটো ভূমধ্য মহাসাগৰ তো এ আহিব 3 লগত এইটোতো নাই এটা অপশ্যনতে আছে A3 তাৰপিছত আহিব B4 আহিব তো এছিয়া আৰু আফ্ৰিকা কৰিছে লোহিত সাগৰ তাৰপিছত আহিব তোমাৰ ইউৰোপ আৰু এছিয়া আহিব ইউৰাইল পৰ্বতমালা আৰু এইটো আহিব 1 নম্বৰ পানামা তো এইটো সব বি অপশ্যনত আছে গতিকে বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে আজিকালি 29 নম্বৰ প্ৰশ্নটি চাবা ইয়াতে তোমাৰ এছাৰশন ৰিজনিঙৰ প্ৰশ্ন হয় এছাৰশনত কৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডিন অষ্টিন এছিয়া মহাদেশত অৱস্থিত এইটো কাৰেক্ট হয় ই হিমালয়ৰ পৰ্বতমালাৰ অন্তৰ্ভুক্ত নহয় এইটো হিমালয় পৰ্বতমালাৰ নহয় এইটো তোমাৰ এছাৰশন ট্ৰু হ'ব ৰিজনটো ফলছ হ'ব এ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব 30 নম্বৰ কোৱেশ্যনটো চাবা এইটো তোমাৰ মিলাবলৈ দিছে এইটো নদীৰ লগত মিলাবলৈ দিছে যে কোনটোৰ লগত কোনটো তোমাৰ কি আছে নদী আছে তোমাৰ আফ্ৰিকা মহাদেশত আছে তোমাৰ এইটো নাইল নদী আছে হয়নে তো তোমাৰ এ আহিব 3 লগত এইটোত আছে আৰু বাকি তিনিটাত আছে তাৰপিছত তোমাৰ ইউৰোপত কি আছে ইউৰোপত আছে তোমাৰ এলব্ৰু আৰু ৰোবনে হয়নে এইটো এলব্ৰু আৰু ৰন এইটো তোমাৰ বি আহিব 4 ৰ লগত B4 ইয়াতে আছে B4 ইয়াতেও নাই গতিকে আমাৰ সি অপশ্যন কাৰেক্ট হ'ব সি আহিব 1 ৰ লগত নৰ্থ আমেৰিকা মিছিছিপি আছে আৰু তোমাৰ আছে মিছিছিৰি আৰু সাউথ আমেৰিকাত আছে এমাজন এটা তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 31 নম্বৰ প্ৰশ্নটি চোৱা এতে কৈছে প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন লোকে বাস কৰা জিলা কোনখন হয় এইটো হৈছে আমাৰ ডিমা হাছাও এইটো মনত ৰাখিবা অসমৰ আটাইতকৈ কম ঘনত্বৰ জনসংখ্যা বিশিষ্ট তোমাৰ এইটো ডিস্ট্ৰিক্ট হয় ডিমা হাছাও আমাৰ
তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ'ল কোন হয় এইটো তোমাৰ খামতি এইটো তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো চাবা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো মালিগাঁৱত অৱস্থিত হয় বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত 34 নম্বৰ 52A ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৃতি হৈছে মানে তোমাৰ এইটো ক'ৰ পৰা কলৈ গৈছে সেইটো আমাক লাগে এইটো গহপুৰ অৰুণাচল প্ৰদেশৰ সীমান্ত বান্দৰদেৱা এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 35 নম্বৰটো আমাৰ মিলাবলৈ দিছে 35 নম্বৰ ইয়াতে কি কৈছে 2011 চনৰ অসমৰ জনসংখ্যা বৈশিষ্ট্য তালিকাখনত থকা ভুলটো বাছি উলিওৱা আচ্ছা কোনটো ভুল আছে সেইটো ওলাব দিছে শিক্ষিতৰ হাৰ আছিল 72.19 এইটো কাৰেক্ট হয় গাঁৱলীয়া জনসংখ্যা আছিল 85.90 এইটো কাৰেক্ট হয় আৰু নগৰীয়া জনসংখ্যা 12.90 এইটো কাৰেক্ট হয় আৰু অনুসূচিত জাতিৰ জনসংখ্যা 7.15 এইটো ভুল হয় তো যিটো ভুল হয় সেইটো আমাৰ শুদ্ধ হ'ব তো ডি অপশ্যন ইয়াৰে কাৰেক্ট অপশ্যন হ'ব 36 নম্বৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো মুম্বাইত অৱস্থিত এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 37 নম্বৰ থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ়ি উঠা অসমৰ প্ৰথম বেংক গুৱাহাটী বেংক কেতিয়া স্থাপন হৈছিল এইটো 1926ত স্থাপন হৈছিল তাৰপিছত 38 নম্বৰ প্ৰশ্নটি চাবা বেপাৰী মহাজনৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসী অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া যিটো বেংক আছিল সেই বেংকখনৰ নাম হৈছে ৰিজনেল ৰুৰেল বেংক আঞ্চলিক গ্ৰাম্য বেংক বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 39 নম্বৰ কুৱেশ্যনটো চাবা গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহৰ পৰা দেশ এখনৰ মূলধনৰ বহিৰ্গমন হয় আৰু এনেদৰে সৃষ্টি হোৱা মুদ্ৰাই হৈছে হট মানি বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 40 নম্বৰ কুৱেশ্যনটো চাবা 40 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে অজয়ে অৰূপৰ পৰা এটুকুৰা মাটি ক্ৰয় কৰিব বিচাৰিলে সেই মাটিৰ মূল্য হ'ল 5 লাখ টকা কিন্তু অৰূপে অজয়ৰ পৰা মাটিৰ মূল্য ল'বলৈ অস্বীকাৰ কৰিলে কাৰণ অজয়ে অৰূপৰ 10টা মূল্যৰ নোটহে দিব বিচাৰিছিল আৰু অৰুণে 500 টকাৰ নোটহে বিচাৰিছিল অজয়ে দিব বিচৰা নোটখিনি কি মুদ্ৰা হয় ইয়াতে তোমাৰ কেৱল 10 টকা মূল্যৰ নোটহে দিব বিচাৰিছিল কিন্তু তেওঁ বিচাৰিছিল কেৱল তোমাৰ 500 rupees তো এইটো হৈছে লিমিটেড লিগেল টেন্ডাৰ মানি সসীম বিহিত মুদ্ৰা মানে তোমাৰ এই যিবোৰ 10 টকীয়া নোট বা 50 টকীয়া নোট এইবোৰ আমি এটা সীমিত পৰিমাণেহে আমি ইউজ কৰিব পাৰোঁ এইটো তোমাৰ ডাঙৰ এমাউণ্টৰ কাৰণে সৰু টকাৰ নোটবোৰ আমি ইউজ কৰাটো গ্ৰহণযোগ্য নহয় এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 41 নম্বৰ কুৱেশ্যনটো চাওঁ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি যিটো হয় সেইটোক আমি বিশ্বায়ন বুলি কওঁ বা গ্ল'বেলাইজেশ্যন তাৰপিছত 42 নম্বৰ কুৱেশ্যনটো চাবা 42 নম্বৰ কুৱেশ্যনটোত আমাৰ কি গৈছে 2010 চনৰ মানৱ উন্নয়নৰ প্ৰতিবেদনখনত থকা মানৱ উন্নয়নৰ ধাৰণা কেইটা কি আছিল জীৱন ধাৰণৰ মান আছিল তাৰপিছত আছিল কি মানৱ উন্নয়নৰ ধাৰণা নহয় মানৱ উন্নয়নৰ সূচাংকহে জীৱন ধাৰণৰ মান আছিল গতিকে 1 নম্বৰটো নহ'ব তাৰপিছত তোমাৰ বৈষম্য সাপেক্ষে উন্নয়নৰ সূচাংক এইটো আছিল লিংগ বৈষম্য সূচাংক এইটো আছিল আৰু দৰিদ্ৰ সূচাংক এইকেইটা আছিল তো 2, 3 আৰু 4 হ'ব এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 43 নম্বৰ চোৱা কি অৰ্থনৈতিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় এইটো তোমাৰ মিশ্ৰ অৰ্থনীতিত হয় ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব য'ত তোমাৰ ব্যক্তিগত বা চৰকাৰী মিলিজুলি কাম কৰে সেইটো মিশ্ৰ অৰ্থনীতি হয় 44 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে কি কৈছে এছাচনত কৈছে অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন নুবুজায় এইটো কাৰেক্ট হয় অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়নৰ কাৰণ মাত্ৰ গতিকে এইটোতো ভুল হয় গতিকে তোমাৰ অনলি এ কাৰেক্ট হ'ব এইটো চি অপশ্যনটো কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব আৰু 45 নম্বৰ প্ৰশ্নটি চাবা সেউজ বিপ্লৱৰ দ্বাৰা উপকৃত হোৱা দুখন ৰাজ্য হৈছে সেউজ বিপ্লৱ তোমালোকে জানা এইটো কৃষিৰ লগত জড়িত হয় সেইটোৰ দ্বাৰা আটাইতকৈ বেছি কাৰ লাভ হৈছে পাঞ্জাৱ এণ্ড হাৰিয়ানা এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQs তোমালোকে যিমান পাৰা ইয়াৰে লং কুৱেশ্যনবোৰ তোমালোকে ভালদৰে
প্ৰেক্টিছ কৰিবা আৰু ইয়াৰে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে তোমালোকে যদি মোৰ ইবুকটো লোৱা তোমালোকে ইবুকত এই লং কুৱেশ্যনবোৰ পাই যাবা ইবুক ল'ব পাৰা তোমালোকে মই দিয়া নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা এইবোৰ আৰু মই তোমালোকৰ ছ'চিয়েল সায়েন্সৰ যিকেইটা কমন দিছিলোঁ তাৰে পৰাই তোমাৰ মেক্সিমাম কুৱেশ্যন আহিছে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিব পাৰা ডেফিনেটলি তোমালোকে কমন পাবা এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় লং কুৱেশ্যনবোৰ কিন্তু তোমালোকে প্ৰেক্টিছ কৰাটো খুবেই গুৰুত্বপূৰ্ণ হয় মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ